এই অভিজ্ঞতাত মই দেখিবলৈ পাইছিলোঁ আটাইতকৈ বেছি যিখন ছবি মই দেখিবলৈ পাইছিলোঁ সেইটো হৈছে যে বিধায়ক হিচাপে যেতিয়া তাত মই যিকেইটা দিন মই তাত আছিলোঁ মৰিগাঁৱত আছিলোঁ সেইখিনি সময়ত এনেকুৱা বহু যুৱতী মোৰ ওচৰত আহিছিল যিবিলাক হয়তো 16 বছৰীয়া কোনোবাগৰাকী 17 বছৰীয়া 18 বছৰীয়া 20 বছৰৰ তলত বহুত ছোৱালী এনেকুৱা আছিল যিবিলাকে ৰাতিপুৱা 5টা বজাৰ পৰা মোৰ ঘৰৰ সন্মুখত আহি ৰৈ থাকে আৰু তেওঁলোকৰ হাতত এটি কেঁচুৱা কোনোবাটো হয়তো 1.5 বছৰ কোনোবা 2 বছৰ কোনোবা 4 বছৰ বা একদম এনেকুৱা ধৰণৰ পৰিৱেশ মই সচক্ষুৱে আগতে কেতিয়াও দেখা নাছিলোঁ যদিও অসমখন বিভিন্ন সময়ত ঘূৰিছোঁ যদিও কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কিবা এটা মানে আশা বিচাৰি এনেকৈ একদম ডিৰেক্টলি মোৰ ওচৰত অহা এনেকুৱা ধৰণৰ অভিজ্ঞতা মোৰ সেই 5টা বছৰতে হৈছে বহুত আশালৈ তেওঁলোকে আহিছিল আৰু সেইখিনি সময়ত মই দেখিছিলোঁ যে সঁচা অৰ্থত আমাৰ গাঁওবিলাকত গাঁৱে ভূঞে থকা মহিলাবিলাক যুৱতীবিলাকৰ ক্ষেত্ৰত যিটো সমস্যা মই একদম সচক্ষুৱে দেখিছিলোঁ সেইটো হৈছিলে যে অতি কম সময়ত কম বয়সত বিয়া হোৱা আৰু তাৰ পিছত যাৰ লগত ভাল হৈছেতো ভালেই কিন্তু যাৰ লগত হয়তো ভবামতে নহ'ল হয়তো কোনোবা এনেকুৱা যুৱতী মোৰ ওচৰত আহিছে যাৰ বিয়া হৈছে 2 বছৰ পিছতে স্বামী ঢুকাইছে আৰু কোলাত হয়তো একদম কণমানি এটি শিশু আৰু সেইখিনি সময়ত হয়তো চিন্তা চৰ্চা নকৰাকৈ হয়তো ঘৰৰ অমতত গুচি গৈছে বা পলাই গুচি গৈছেগৈ বা বিয়া হৈছে ছোৱালীজনীকতো আমাৰ এনেও সমাজত বুজা বুলিয়ে কয় বহুতে এতিয়াও সমাজত গাঁৱত গতিকে তেনেকুৱাকেও বহুত যুৱতী মোৰ ওচৰত আহিছিলে আৰু এটা কথা কয় যে বাইদেউ এতিয়া কি কৰোঁ এই কেঁচুৱাটিক লৈ ক'ত যাওঁ বা আমাৰ সংস্থাপন দিয়ক কিন্তু ইমান সংখ্যক মই মোৰ নিজৰ সমষ্টিত নিজে দেখিছিলোঁ মই যিমানখিনি পাৰোঁ মোৰ সমষ্টিত থাকোঁতে যিখিনি পাৰিছোঁ তালৈকে কৰিছোঁ কিন্তু কাৰণ সমষ্টি এটা ধেমালি নহয় ইমান মানুহক একেলগে চাৰিওফালৰ পৰা সহায় কৰিবৰ কাৰণে ইমানখিনি সক্ষমতাও মানে সেইখিনি সময়ত মই নিজেও নতুন আছিলোঁ কাক কেনেদৰে কি ধৰণে সহায় কৰিম তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে কৰিছিলোঁ আৰু তাত মই বিশেষকৈ সেই ছোৱালীবিলাক সেই যুৱতীবিলাকৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাবিলাক দেখিছিলোঁ যে কম বয়সত বিয়া হয় বা অথবা কিছুমান মহিলা সময়মতে বিয়া হ'লেও তেওঁলোকে হয়তো যাৰ ভাল হৈছে ভালেই কিন্তু এনেকুৱা কিছুমান মহিলা আছিলে যিবিলাক সেই কম বয়সতে বিধৱা হৈছে বা পাৰিবাৰিক সংঘাততে হওক ঘৰৰ পৰা ওলাই আহিছে যিখিনি প্ৰাপ্য সেইখিনি প্ৰাপ্যখিনি পাবৰ কাৰণে তেওঁলোকৰ মানে আইনীভাৱে যুঁজিবৰ কাৰণে তেওঁলোকৰ হাতত মানে ধনৰ মানে পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱ আছিলে যাৰ কাৰণে তেওঁলোকৰ বিয়াত খুব আশা কৰি দিয়া ঘৰৰ ফালৰ পৰা দিয়া আচবাবখিনি বা ঘৰৰ পৰা বিয়াত দিয়া সেই বস্তুখিনি আনিবৰ কাৰণে তেওঁলোকৰ ওচৰত সক্ষমতা নাছিলে গতিকে এনেকুৱা ধৰণৰ বহুত সমস্যা দেখিছিলোঁ আৰু সেইখিনিৰ উপৰিও তাৰ উপৰিও মই সমষ্টিত বিধায়ক হৈ থাকোঁতে মই যিখিনি প্ৰত্যাহ্বান মই নিজৰ জীৱনত যিখিনি মুখামুখি হ'লোঁ তাৰপিছত 2021 চনত হৰাৰ পিছৰ পৰা মোৰ জীৱনৰ বেলেগ এটা যাত্ৰা আৰম্ভ হ'ল তাতেও মই যিখিনি প্ৰত্যাহ্বান নেওচি আজি এতিয়ালৈকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰিলোঁ এই গোটেইবিলাক দেখি বা বাহ্যিক সমাজখনতো দেখি এটা বস্তু মই অনুভৱ কৰিলোঁ যে মহিলা এগৰাকীৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাগৰাকীৰ প্ৰত্যাহ্বান জীৱনত বহুত বেছি থাকে আৰু সেই প্ৰত্যাহ্বানখিনি নেওচি নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আটাইতকৈ বেছি দৰকাৰ মানসিক শক্তি আত্মবিশ্বাস যাৰ কাৰণে হয়তো আজিও মই ইয়াতে আপোনালোকৰ সন্মুখত বহুতে ইয়াতে হয়তো বহুতে নহয় কিছু সংখ্যাই ক'ব বিচাৰে যে আঙুলতা অহংকাৰী নেকি আচলতে আত্মবিশ্বাসী আমি বহুতে মহিলাৰ সেই আত্মবিশ্বাসটোক অহংকাৰী ৰূপত প্ৰতিষ্ঠা কৰাব বিচাৰে মই আত্মবিশ্বাসী মই কাৰো ওচৰত নাকান্দো সেইকাৰণে চাগে ভাবে যে এই অহংকাৰী মই নাকান্দো কাৰো ওচৰত মোৰ আৱেগখিনি মই কেতিয়াও বিক্ৰী কৰিব নিবিচাৰোঁ কাৰো আগত গতিকে এই বিভিন্ন ধৰণৰ বিষয়বিলাক চাই মই যোৱা কেইটামান দিনৰ আগত বহুত দিনে আগৰ এটা পৰিকল্পনা আছিল কাম্য গতিকে মই কাম্য নামটো দি মই কেইগৰাকীমান সতীৰ্থলৈ মই তেওঁলোকক এই বিষয়টো উপস্থাপন কৰিলোঁ যে আমি উঠি অহা প্ৰজন্মখিনিক আমাৰ ক্ষেত্ৰত যি হৈ গৈছে বা কাৰোবাৰ ক্ষেত্ৰত যি হৈছে কিন্তু উঠি অহা প্ৰজন্মখিনিক আমি তেওঁলোকক শক্তিশালী কৰিব লাগিব কাৰণ যুৱতীসকল বৰ্তমান সময়ত আমি জানো যে একদম স্থিৰতাহীন এখন সমাজ এই মোবাইলটো এই ছ'চিয়েল মিডিয়াটো অথবা যি ধৰণৰ বস্তুবিলাক আমি চাই থাকোঁ খুব আৱেগিক হৈ গৈছোঁগৈ আমি কিছুমান ক্ষেত্ৰত গতিকে এই যুৱতীসকলক আমি ক'ৰবাত আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে শক্তিশালী কৰিব পাৰিম নেকি মানসিকভাৱে শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰিম নেকি আত্মবিশ্বাস তেওঁলোকক গঢ়িব পাৰিম নেকি এই ধৰণৰ চিন্তা চৰ্চা কৰি আমি মঞ্চখন আমি সৃষ্টি কৰিলোঁ আৰু কাম্যৰ জৰিয়তে প্ৰথমটো আমি মূলা গাভৰু শীৰ্ষক নাম দি আমি 5 দিনীয়া কেৰাটে প্ৰশিক্ষণ এটা কৰিলোঁ আমি জানো যে 5 দিনত কেৰাটে কোনেও শিকিব নোৱাৰে কিন্তু সেল্ফ ডিফেন্সৰ কেইটামান হ'লেও দিশ আমাৰ যিসকল ইয়াতে ছাত্ৰীসকলে আহি শিকি গৈছে তেওঁলোকে তেওঁলোকৰ অভিজ্ঞতাখিনি বাৰু জনাব কেতিয়াবা ফেচবুকৰ জৰিয়তে কিন্তু আমি বহুত প্ৰয়াস কৰিছোঁ যে তোমালোকে ভিতৰৰ পৰা তোমালোকে শক্তিশালী হোৱা কাৰণ আহি থকা সমাজখনত যিমানবিলাক প্ৰত্যাহ্বান আছে তাক যদি তোমালোকে নেওচি আগবাঢ়িব লাগে তেতিয়াহ'লে আটাইতকৈ বেছি ডাঙৰ তোমালোকৰ অস্ত্ৰ হ'ব যে মানসিক শক্তিটো গতিকে পৰিকল্পনাৰ ভিত্তিত যাতে জীৱনটো তেওঁলোকে জীয়াব পাৰে
সেই কথাবিলাক চিন্তা কৰি আমি এই প্ৰথমটো কাৰ্যসূচী ল'লোঁ আৰু সঁচা কথা ক'বলৈ গ'লে সেই অনুষ্ঠানটো সকলো ৰাইজে খুব আদৰি ল'লে, ভাল পালে। বহুত মহাবিদ্যালয়ৰ পৰা ফোন আহিল যে এনেকুৱা ধৰণৰ অনুষ্ঠান তেখেতসকলৰ মহাবিদ্যালয়সমূহতো কৰিব লাগে। গতিকে সেই বিষয়টো আমাক বহুত আনন্দিত কৰিলে আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ফোন কৰি জনালে যে বিষয়টো আগলৈও আমি লৈ যাব লাগে এই গোটেই অনুষ্ঠানটি। আৰু তাৰপিছতে আমি শিৱসাগৰত কৰিলোঁ এই অনুষ্ঠানটো। আৰু আমি কেৱল মাত্ৰ তাত 5 দিনৰ কৰ্মশালাত কেৱল আমি কেৰাটে চেল্ফ ডিফেন্সৰ বিষয়টো আমি শিকোৱা নাই, তাত আমি বহুতকেইটা বিষয় বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা তাত আমি তেওঁলোকৰ ছেশ্যনবিলাক দিয়াইছিলোঁ, যেনেকৈ ছোৱালীবিলাকে বা মহিলাবিলাকে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ যত্ন ল'ব লাগে সেই বিষয়ত আমি দিছিলোঁ। আইনৰ বিশেষ কিছুমান বিষয় নজনা কাৰণে আমি কিমান মহিলা থানাখনত গ'লে আমি ভয় কৰোঁ, সেই আইনী কিছুমান বিষয় আমি তেওঁলোকক জনাবৰ কাৰণে কিছুমান পৰিৱেশ তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকলক লৈ গৈছিলোঁ যে কিছু তেওঁলোকৰ সম্যক আমি যাতে তেওঁলোকক জ্ঞান দিব পাৰোঁ সেই বিষয়ত। আৰু কেইগৰাকীমান আমি মহিলা, শক্তিশালী মহিলা যে আজিৰ দিনত সমাজখনত নিজকে বহুত প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছে, তেখেতসকলৰ কিছুমান জীৱনগাথা তেওঁলোকৰ লগত আমি খুব দাঙি ধৰিবলৈ যত্ন কৰিছিলোঁ। গতিকে সেই অনুষ্ঠানত থকা আমাৰ ছাত্ৰীসকলে খুব ভাল অভিজ্ঞতা লৈ যোৱা বুলি মই ভাবিছোঁ, মই নাজানো তেওঁলোকে কেতিয়াবা ক'ব। তাৰপিছত আমি শিৱসাগৰত পাতিলোঁ, শিৱসাগৰত আমাক নিমন্ত্ৰণ কৰিলে, তাতো পাতিলোঁ আৰু তাতেও বহু সংখ্যক আমাৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰিলে। মই আমাৰ কাম্যৰ প্ৰত্যেকগৰাকী সদস্যক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলক মই এনেকৈ ধন্যবাদ জনাব পৰা নাছিলোঁ, মই বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ প্ৰথম চিন্তা এটা আৰু এই চিন্তাত প্ৰথম এখন মঞ্চ আৰু এইখিনি সময়ত বহুতে ভয় কৰি থাকে যে কেনেকুৱা হ'ব, কি হ'ব অনুষ্ঠানটো, আগতে কোনেও কৰা নাই। গতিকে এই অনুষ্ঠানটো তেখেতসকলে আহি মোক সহায় সহযোগ কৰিলে, যিসকল বিশিষ্ট ব্যক্তিসকলে আহি পেলাই ইয়াত ছেশ্যন দিয়ালে আৰু বিশেষকৈ সদৌ অসম কেৰাটে সন্থাৰ সভাপতি প্ৰমুখ্যে সাধাৰণ সম্পাদক আৰু গোটেই টিমটো বহুত বহুত ধন্যবাদ, ইমান কষ্ট কৰিলে আমাৰ ছাত্ৰীসকলক লৈ। আৰু এই গোটেই কাৰ্যক্ৰমটোত আমাৰ বিশেষভাৱে এটা কথাত গুৰুত্ব দিয়া হৈছিল যে অৰ্থনৈতিক স্বাৱলম্বিতা, যে যুৱতীসকলে যাতে তেওঁলোকে এতিয়াৰ পৰাই কলেজত পঢ়ি থকাৰ পৰাই যাতে সেই বিষয়টো গুৰুত্ব সহকাৰে লয়, যে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে সেই বিষয়টো আমাৰ ইয়াত ছেশ্যন দিয়া হৈছিলে। গতিকে সেইটো আজিৰ দিনত বহুত গুৰুত্বপূৰ্ণ। অলপ আগতে মই যিটো আমাৰ সমষ্টিৰ বিষয়টো আপোনালোকৰ আগত ৰাখিছিলোঁ যে বহুত এনেকুৱা যুৱতী আছিল যে তেওঁলোকে হয়তো এই বিষয়বিলাক ভবা নাছিল, সকলোৱেতো ভাল ভাবি পেলাই সংসাৰখন কৰিম বুলি ভাবে, কিন্তু কেতিয়াবা ভাগ্যত বা কেতিয়াবা নাথাকে, ভবামতে নহয়গৈ। গতিকে জীৱনটোতো জীয়াবই লাগিব। গতিকে সেই বিষয়ত যদি আমাৰ ক'ৰবাত নিজৰ জীৱনটো নিয়াবলৈ যদি ক'ৰবাত আমাক ধনখিনিয়ে, পৰ্যাপ্ত ধনখিনিয়ে যাতে আমাক আগুৱাই নিবৰ কাৰণে সহায় কৰে, কেতিয়াও যাতে হতাশ হৈ পেলাই নিজৰ জীৱনটোকে যাতে শেষ কৰিবলগীয়া নহয়গৈ, এই বিভিন্ন ধৰণৰ বিষয়বিলাক ৰাখি আমি অনুষ্ঠানটো কৰিছিলোঁ। গতিকে মই ভাবোঁ যে কিছু ক্ষেত্ৰত আমি এই অনুষ্ঠানটো কৰি সক্ষম হৈছোঁ, ভাল এটা বিষয় আগবঢ়াবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে আগন্তুক দিনত আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হৈ থাকিব য'ত মহিলাসকলৰ যিবিলাক বঞ্চিত মহিলা আছে বিভিন্ন ক্ষেত্ৰত, তেখেতসকলৰ মানসিকভাৱে আত্মবিশ্বাস বঢ়োৱাৰ ক্ষেত্ৰত এই কাম্য সদায় কাম কৰি যাব। আৰু লগতে আমাৰ যিসকল আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ মহাবিদ্যালয়সমূহে বহুত সহায় সহযোগ কৰিছিলে। গতিকে মহাবিদ্যালয়সমূহৰ প্ৰত্যেকগৰাকী আমাৰ কৃতপক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুকেইগৰাকী আমাৰ জিলাসমূহৰ যুৱকসকলে বহুত সহায় কৰি দিছে অনুষ্ঠানটিত, ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত শিল্পগ্ৰামত মই তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি আছিলে আমাৰ মূলা গাভৰু শীৰ্ষক বিষয়। আৰু আগন্তুক দিনতো আমি এনেকৈ কাম কৰি যাম। বিশেষভাৱে মই এই বিষয়বিলাকত সদায় কাম কৰি যাম, বিশেষভাৱে মহিলাসকলৰ মানসিক শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আৰু শাৰীৰিক শক্তি, আমি য়োগা হওক, মেডিটেশ্যন হওক অথবা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই মই ভাবোঁ যে অংশগ্ৰহণ কৰিব লাগে, সকলোৰে জীৱনত সংযোজন কৰি ল'ব লাগে। গতিকে এই বিষয়বিলাক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কাম্যই সদায় কাম কৰি যাব। আৰু মই শিৱসাগৰত থাকোঁতে এটা খুব ভাল খবৰ এটা, মোৰ কাৰণে খুব ভাল খবৰ এটা মই পাইছিলোঁ। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণে মই যিটো কাম ভিতৰৰ পৰা কৰিব বিচাৰিছিলোঁ বা মই কামৰ জৰিয়তে কৰিবৰ কাৰণে আগবাঢ়িছিলোঁ, এটা অনুষ্ঠান কৰি উঠিছিলোঁ যে ৰাজ্যিক মহিলা আয়োগ, এটা খুব গুৰুত্বপূৰ্ণ এটা পদ, এটা অধ্যক্ষ, আৰু শিৱসাগৰত থাকোঁতেই এনাউন্স হৈছিলে। মই ছাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। মই খুব ভাল পালোঁ যেতিয়া এই অধ্যক্ষ হিচাপে ইয়াক নিয়োগ কৰিলে। আৰু 11 তাৰিখে মই দায়িত্ব লৈছিলোঁ, আৰু 11 তাৰিখে দায়িত্ব লোৱাৰ পিছৰ পৰাই নাজানো, মোক লৈ পেলাই চাগে আশা বহুত আছিলে বহুত মহিলাৰ,
ইমানবিলাক কেছ আহিছে যিবিলাক মই আপোনাৰ সৈতে অকণমান সময় লৈ পেলাই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি হয়তো বৰ ৰঙীন পৃথিৱী এখনত থাকোঁ বা মোবাইলটো হাতত থাকিলে ৰিলছবিলাক চাই থাকিলে ভাবেই নহয় যে আমাৰ সমাজখনত এতিয়াও এনেকুৱা ধৰণৰ ঘটনা এতিয়াও হৈ আহিছে। যৌতুক বুলি ক'লে এতিয়া কিছুমান মানুহে লগালগ কিজানি স্কিপেই কৰি দিব যে আকৌ যৌতুকৰ কথা উলিয়াইছে। কিন্তু এতিয়াও আমাৰ এই সমাজখনত, এই শিক্ষিত সমাজখনত বহুত ভাল ঘৰসমূহতো এতিয়াও যৌতুকৰ কাৰণে বোৱাৰীক অত্যাচাৰৰ এতিয়াও চলি আছে। মোৰ অফিচত এনেকুৱা বহুত মহিলা আহিছে, বহুত যুৱতী আহিছে, এনেকুৱা যুৱতী আহিছে যিবিলাকৰ বিয়া হোৱা হয়তো বহুত বেছি দিন হোৱা নাই, 8 মাহ হৈছে, 9 মাহ হৈছে, বিভিন্ন ধৰণৰ সমস্যা লৈ আহিছে। আৰু এনেকুৱা বেছি সংখ্যক মহিলা আহিছে যিবিলাকে তেওঁলোকে গোটেই পক্ষটো তেওঁলোকৰ ওচৰতে আছে, তেওঁলোকে শাৰীৰিকভাৱে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ পাই আছে। কিন্তু হয়তো ক'ৰবাত ধনৰ অভাৱত তেওঁলোকে নিজৰ যিটো প্ৰাপ্যখিনি আছে সেইখিনিও ল'ব পৰা নাই, ন্যায়খিনিও পোৱা নাই, ধনৰ অভাৱত, পৰ্যাপ্ত পৰিমাণৰ ধনৰ অভাৱত। গতিকে মই তেওঁলোক সকলোকে কৈছোঁ যে আপোনালোকৰ কাৰণে মহিলা আয়োগে সদায় কাম কৰি যাব। মই প্ৰত্যেকগৰাকী মহিলাৰ ভিন ধৰণৰ সমস্যা লৈ আহিছে আৰু সেই সমস্যাত মই দুটা বিশেষভাৱে মই সমস্যা দেখিলোঁ। সমস্যা বুলি নকওঁ, ঠিক এটা সমস্যাটো মই ক'লোৱেই যে ধনৰ অভাৱত বহুতে ন্যায়খিনিও পাবলৈ তেওঁলোকে সক্ষম হোৱা নাই। তেওঁলোককতো বাৰু মই সহায় কৰিমেই। আৰু এটা ক্ষেত্ৰত এনেকুৱা কিছুমান মই মহিলা দেখা পালোঁ যিবিলাক হয়তো কিছুমান বোৱাৰী আজিৰ দিনত এনেকুৱা ধৰণৰ কেছ আহিছে, মাতৃসকল আহিছে কান্দি যে মোৰ ছোৱালীজনী 2 বছৰ আগত ঢুকালে বা ছুইচাইড কৰিছে বা ঘৰখনত এনেকুৱা এটা দুৰ্ঘটনা হৈ পেলাই তাইৰ মৃত্যু হ'ল, কিন্তু আজিকো প্ৰতি তেওঁলোকে ন্যায় নাপালে, এনেকুৱা ধৰণৰ কেছো আহিছে। আৰু বহু সংখ্যক এনেকুৱা মহিলাও আহিছে, মই নিজে দেখি অবাক হৈ গৈছোঁগৈ। ইমান সহ্য কৰিব পাৰে আমাৰ মহিলাই এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত, ইমান সহ্য কৰে। মই কেইটামান ঘটনা দেখি মই নিজে আচৰিত। মোক তেওঁলোকে দেখুৱাইছে তেওঁলোকৰ পিঠিত দাগ, গোটেই সৰ্বশৰীৰত দাগ। তাৰপিছত মই তেওঁলোকক প্ৰশ্ন কৰিছোঁ, আপোনালোকে ইমান কষ্ট কৰি যে ইমান 2 বছৰ 3 বছৰ কেনেকৈ থাকিলে? তেতিয়া প্ৰায়ভাগ মহিলাই কয় আৰু যে বাইদেউ বহুত চেষ্টা কৰিলে ভাল হ'ব নেকি। সেই চেষ্টা কৰোঁতে শেষত এনেকুৱা ধৰণৰ বিষয়বিলাক আহি গৈছেগৈ যে ইয়াত এনেকৈ জীয়াই থকাতকৈ মৃত্যুৱে ভাল। আৰু যেতিয়া আপুনি হোৱাৰ পিছত আৰু এটা আশা হ'ল যে নাই, এবাৰ আপোনাৰ ওচৰত যাওঁচোন, কিবা এটা যদি সঁহাৰি পাওঁ। গতিকে এনেকুৱা ধৰণৰ মহিলাও বহুতবিলাক মোৰ ওচৰত আহিছেগৈ। গতিকে আচলতে আমি বৰ সোনকালে বিচাৰবিলাক ৰাখি দিওঁ মহিলাসকলৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্তত। মই তাকে এইকেইদিন ভাবিছোঁ যে এগৰাকী মহিলাই নিজৰ সংসাৰখন ধৰি ৰখাৰ ক্ষেত্ৰত কিমান ধৈৰ্য ধৰে, কিমান কষ্ট কৰে। আৰু যেতিয়া একেবাৰে নোৱাৰা অৱস্থাত থাকে তেতিয়া হয় ঘৰৰ পৰা ওলাই গুচি আহে অথবা নিজৰ জীৱনটোকে শেষ কৰি দিয়ে। আৰু আমি বাহিৰৰ পৰা পটককৈ বিচাৰ কৰি দিওঁ, তাই বেয়া, অমুক বেয়া, তমুক বেয়া। মই নকওঁ যে মোৰ ক্ষেত্ৰত অহা এই কেছবিলাকৰ ক্ষেত্ৰতে মই কৈছোঁ যে মহিলাবিলাকেই সম্পূৰ্ণৰূপে একদম শুদ্ধ। ক'ৰবাত হয়তো কোনোবা কেছত হয়তো পুৰুষো কোনোবা ক্ষেত্ৰত এনেকুৱা ধৰণৰ হয়তো হ'ব পাৰে, সেইটো এতিয়ালৈকে মোৰ ক্ষেত্ৰত অহা নাই। ইয়াতে যিহেতু মহিলা আয়োগ, মহিলাৰ সমস্যাবিলাক লৈ পেলাই মহিলাবিলাক আহিছে। গতিকে এই বস্তুবিলাক আমাৰ বিশেষকৈ মই সদায় চেষ্টা কৰি আহিছোঁ আৰু মই আগতেও কৈছোঁ, আজিও স্পষ্টভাৱে কৈছোঁ, যিসকল মহিলাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হোৱা নাই তেওঁলোকে অত্যন্ত সুখী, নিজৰ ঘৰখনক লৈ সুখী, তেওঁলোকে নিজৰ জীৱনটোক লৈ সুখী, তেওঁলোকৰ সদায় ভাল হওক। আৰু তেওঁলোকক মোৰ ক'বলগীয়া একো নাই, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আঙুলতাই সদায় সেই সকলৰ শক্তি হ'ব বিচাৰিছে যিবিলাকে হয়তো এটা খোজ দিব পৰা নাই, হয়তো সেই খোজটো দিব নোৱাৰাৰ কাৰণে কোনোবাই হয়তো মৃত্যুকে আঁকোৱালি লৈছে। সেই প্ৰত্যেকগৰাকী মহিলাই যিয়ে তেওঁলোকে হয়তো সঠিক সিদ্ধান্ত ল'ব পৰা নাই, হয়তো তিলকে নিজৰ জীৱনটো কটাই আছে, হয়তো কোনোবাই ন্যায় পোৱা নাই, হয়তো কোনোবাই আইনী ব্যৱস্থাটো ল'বৰ কাৰণে পৰ্যাপ্ত ধন নাই। এই প্ৰতিটো বিষয়ত, এই প্ৰতিটো সম্পৰ্কত থকা প্ৰত্যেকগৰাকী মহিলাৰ ক্ষেত্ৰত মই আঙুলতা সদায় আপোনালোকৰ ওচৰত আছোঁ আৰু আপোনালোকৰ হৈ মই মাত দি যাম। তাত কোনোবাই ভাল পাওক, কোনোবাই বেয়া পাওক, আপুনি যেনেকৈ যি ধৰণে মোক চেষ্টা নকৰক কেলে, মোৰ আত্মবিশ্বাস প্ৰবল, মোৰ মানসিক শক্তি বহুত বেছি। গতিকে মই চেষ্টা কৰিম সেই মহিলাসকলৰ সদায় কণ্ঠ হ'বৰ কাৰণে আৰু তেওঁলোকৰ কাৰণেই সদায় মই লাগি যাম। গতিকে মই সেই প্ৰত্যেকগৰাকী মহিলাক আপোনালোকক মই কৈছোঁ যে কোনোবাই যদি এনেকুৱা ধৰণৰ মহিলা ক'ৰবাত যদি আপোনালোকে নিজৰ ঘৰৰ ওচৰতো দেখিছে যে ন্যায় পোৱা নাই, যে তেওঁ শুদ্ধ জেগাত আছে, অনুগ্ৰহ কৰি আপোনালোকে মহিলা আয়োগত, আপোনালোকৰ অফিচটো আছে বেলতলাত, আমাৰ শংকৰদেৱ নেতালৰ একেবাৰে ওচৰত আপোনালোকে আহিব। আৰু মই অহা ছেপ্টেম্বৰ মাহত 6 বা 7 তাৰিখৰ ভিতৰত আমি এটা প্ৰেছ মিট দিম।
আচলতে মহিলা আয়োগৰ কি কাম, মহিলা আয়োগৰ জৰিয়তে আমাৰ মহিলাসকল কেনেকৈ উপকৃত হ'ব, তাৎক্ষণিকভাৱে কোনোবা মহিলাই বিপদত পৰিলে কেনেধৰণে মহিলা আয়োগৰ পৰা তেওঁলোকে সুবিধা লাভ কৰিব, কেনেকৈ চিকিৎসা সেৱা লাভ কৰিব, কেনেকৈ ন্যায়িক সেৱাবিলাক লাভ কৰিব, আইনী সেৱা লাভ কৰিব, প্ৰপাৰ কাউন্সেলিং কেনেকৈ পাব, এই গোটেইবিলাক লৈ আমি প্ৰেছ মিট দিম। আৰু গতিকে মই সেই বিষয়বিলাক লৈ পেলাই আগবাঢ়িম। গতিকে আপোনালোক প্ৰত্যেকৰে সহযোগিতা বিচাৰিছোঁ। মই জানো যে ইয়াৰ ভিতৰত আমাৰতো যিহেতু ভাল বেয়া দুটা থাকেই, গতিকে ভালে ভালখিনি টানিব আৰু বেয়াখিনিয়ে বেয়াৰ ফালে টানিব। থেংক ইউ। নমস্কাৰ, নমস্কাৰ, বহুত বহুত ধন্যবাদ, ধন্যবাদ। গতিকে মই মোৰ ধৰণে কাম কৰি যাম সদায়, আৰু এইখিনিত মই কৃপণালী নকৰোঁ, নিজৰ দায়িত্বখিনি বুজি পাওঁ। আৰু শেষত মই আকৌ এবাৰ কৈছোঁ যে আমাৰ বিশেষকৈ মোৰ এই আত্মবিশ্বাসটো কেতিয়াও আপোনালোকে অহংকাৰ বুলি নাভাবিব। মই বহুত আত্মবিশ্বাসী, আৰু মই বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকগৰাকী যুৱতীয়ে আত্মবিশ্বাসী হওক আৰু স্বাৱলম্বিতাৰে তেওঁলোকে আগবাঢ়ক, শক্তিশালী এটা মানসিকভাৱে তেওঁলোকে শক্তিশালী হওক, শাৰীৰিকভাৱে তেওঁলোকে ফিট থাকক, সদায় ফিজিকেলি ফিট থাকক তেওঁলোকে। গতিকে সেইখিনি তেওঁলোকে ৰাখক। আৰু জীৱনটো আমি উপভোগো কৰিব লাগিব, কিন্তু সমান্তৰালভাৱে জীৱনটোক আমি বহুত পৰিকল্পনাৰ ভিত্তিত আগবঢ়াই নিব লাগিব। আৰু এটা কথা কওঁ যে এখন সংসাৰ ধৰি ৰখাৰ ক্ষেত্ৰত কেৱল একমাত্ৰ মহিলাগৰাকীয়েই দায়িত্ব নহয়, পুৰুষজনৰ সমানে দায়িত্ব থাকে। গতিকে সকলোকে কৈছোঁ যে এনেকুৱা ধৰণৰ কেছবিলাক আৰু আহি থাকিব। মই আপোনালোকক সময়ে সময়ে জনাই থাকিম মহিলা আয়োগৰ অফিচৰ পৰাই, আৰু মই সদায় সজাগ কৰি যাম উঠি অহা প্ৰজন্মখিনি। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিল, এইখিনি সময় মই আপোনালোকৰ পৰা লৈছোঁ। আৰু পিছলৈ আকৌ এনেকুৱা ধৰণৰ বিষয় লৈ আপোনালোকৰ ওচৰত আহিম। আৰু বহুত বেছি নাই, মই সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে মোক সহযোগ কৰিছে। আৰু বহুত মেছেজ আহিছে, মই আচলতে একদম পঢ়িব পৰা নাই, ইমান ফাষ্ট গৈছে। মই পিছত পঢ়িব লাগিব, কমেণ্টবিলাক পিছত পঢ়িব লাগিব। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ দেই। হয়, আৰু ইয়াতে বহুত ভালো মেছেজ থাকিব, বেয়া কমেণ্টো থাকিব, আৰু সেইখিনিক লৈ পেলাই আগবাঢ়িব লাগিব। এইবিলাক থাকিবই সমাজখনত। আৰু এটা কথা ঠিক যে কাম কৰা মানুহৰে সমালোচনা হয়, বহি শুই থকা মানুহৰ কেতিয়াও সমালোচনা নহয়। মই গোটেই সমালোচনাবিলাক ভালকৈ শুদ্ধভাৱে লওঁ, যিখিনি ল'বলগীয়া বুলি মই ভাবোঁ সেইখিনি মই লওঁ, আৰু মই তেনেকৈ আগবাঢ়ি যাম। আলি, কোনোবা আলি দিছে, অঁ বাবা তুমি প্ৰথমতে অসমীয়াখিনি ভালকৈ লিখিবলৈ শিকা দেই, কেতিয়াৰ পৰা অসমত আছা নাজানো বাৰু, চাবা আকৌ বিপদত পৰিবা। থেংক ইউ MNC পৰা, থেংক ইউ ছ' মাছ। বহুত বহুত ধন্যবাদ, ধন্যবাদ, নমস্কাৰ, হাই, থেংক ইউ দীপালী বাইদেউ, থেংক ইউ, নমস্কাৰ, নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ, বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ, বহুত ধন্যবাদ। মোৰ বহুত বহুত ক'বলগীয়া আছে, কিন্তু আজি শেষ নকৰোঁ। কেতিয়াবা কি হয়, আমাৰ প্ৰায় হয় তেনেকুৱা যে ক'ৰবাত ভাষণ দিবলৈ গ'লে মাত্ৰ দুটামান বাক্যহে আমাৰ ক'ৰবাত পৰ্টেলবিলাকত দি দিয়ে, আৰু তাৰ ওপৰত বেছ কৰি পেলাই বহুতে বিভিন্ন ধৰণৰ বিচাৰবিলাক ৰাখে। এইটো ভুল কথা, জনাই জানিব যিসকলে শুনি আছিলে তাত প্ৰত্যক্ষভাৱে থাকে। নমস্কাৰ, নমস্কাৰ টিনা, নমস্কাৰ, নমস্কাৰ, ভাল ভাল, আপোনাৰ ভালনে? ৰাজীৱ ডেকা, নমস্কাৰ, বহুত বহুত ধন্যবাদ। গতিকে মোৰ এইখিনিয়ে বিষয়, সকলোকে ধন্যবাদ জনাইছোঁ। মই এতিয়া বিদায় ল'ম, আৰু অলপ পিছত বাৰু মেছেজবিলাক চাম কোনে কি কি দিছে। ধন্যবাদ, ধন্যবাদ। আৰু মই আগন্তুক দিনত কামবিলাক কৰি যাব, কিবা পৰামৰ্শ থাকিলে দিব আপোনালোকে। থেংক ইউ ছ' মাছ জ্যোতি কুমাৰ, থেংক ইউ, থেংক ইউ, থেংক ইউ যোগেন দাস, থেংক ইউ ববিতা কলিতা, থেংক ইউ ছ' মাছ। মই আমাৰ যিকেইগৰাকী শিৱসাগৰত আৰু আমাৰ শিল্পগ্ৰামত যিখিনি আমাৰ ছোৱালীবিলাক আহিছিলে ইয়াতে, তেওঁলোকক মোৰ হোৱাটছআপ গ্ৰুপ এটা আছে, তেওঁলোকক মই সদায় খবৰ লৈ থাকোঁ। আৰু তেওঁলোকক মই কৈছিলোঁ, এতিয়াও তেওঁলোকক কৈ থাকোঁ যে তোমালোকে ওচৰত চুবুৰীত তোমালোকৰ কণ যিবিলাক ভাইটি ভণ্টিহঁত আছে তেওঁলোকক পঢ়ুৱাবা, অফ টাইমত যিখিনি সময় তোমালোকে পোৱা তেওঁলোকক পঢ়াবা। সেইখিনি পঢ়াই থাকিলে নিজৰো ভাল লাগি থাকিব, আৰু ওচৰ পাজৰত থকা সেই কণ ল'ৰা ছোৱালীবিলাকেও ভাল পাব। বহুতৰ কেতিয়াবা টিউশ্যন ল'বৰ কাৰণে কেতিয়াবা সক্ষম নহয়, তেওঁলোকেও ভাল পাব, পৰিয়ালবিলাকেও ভাল পাব। নমস্কাৰ, 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 তোমাক বহুত ভাল লাগে, ভাৰতী শইকীয়া, থেংক ইউ ছ' মাছ। মই জানো আপোনালোকে যিবিলাকে প্ৰত্যাহ্বান নেওচি আপোনালোকে কাম কৰি আছে, তেওঁলোকে প্ৰত্যেকেই মোক ভাল পায়, মই জানো। মই সেইকাৰণে আপোনালোকৰ হৈ সদায় মাত মাতি যাওঁ, কাৰণ মই নিজেও বহুত প্ৰত্যাহ্বান
নেওচি মই কাম কৰি আছোঁ মই আপোনালোকৰ কাৰণে সদায় থাকিম থেংক ইউ বৰ্ণালী ডেকা থেংক ইউ ছ' মাছ জুন ডেকা নমস্কাৰ মাইনা ভালে আছে নমামি ভালে আছে অজয় নৰ ভাল লাগিল থেংক ইউ নমস্কাৰ পৰাপক্ষত কেতিয়াও নিজৰ ফালৰ পৰা ভুল হ'বলৈ নিদিওঁ মই কেতিয়াও নিদিওঁ থেংক ইউ ছ' মাছ নমস্কাৰ জুনমণি তোৱালী নমস্কাৰ বহুত ধন্যবাদ আৰু কিবা ছাজেশ্যন থাকিলে আপোনালোকে দিব নমস্কাৰ বহুত ধন্যবাদ গতিকে আজিলৈ আহোঁ সকলোকে নমস্কাৰ জনাইছোঁ আৰু ক্ষমা জনাইছোঁ শেষত আৰু পুনৰ লগ পাম বহুত ধন্যবাদ ইমান মেছেজ আহি আছে এৰিব পৰা নাই বহুত ভাল লাগিল আজি লাইফটো কিয়নো বহুত আপোনাক লৈ বহুত হয় কথাটো আচলতে কি হয় মানে আপুনি ঠিকেই লিখিছে মানে কেতিয়াবা কি হয় টিভিত দেখাটো মোবাইলত দেখাটো সেই দুটা বাক্য কোৱাটো দেখি পেলাই ভাবে যে এনেকেই কৈছে নেকি এনেকুৱাই নেকি কথাবিলাক আচলতে সেইটো কথা নহয় লগ পোৱা মানুহবিলাকে মোক জানে বহুত ভালকে জানে আৰু মোক যোনে এবাৰ এৰিছে এবাৰ লগ পাইছে তেওঁলোকে আজিলৈকে আছে যেনিবা মই এদিন লগ পাম দে নিশ্চয় লগ পাব মোৰ অফিচটো আমাৰ মহিলা আয়োগৰ অফিচটো নেপটালৰ শংকৰদেৱ নেপটালৰ একেবাৰে ওচৰত বেলতলা প্লিজ আৰু মই ৰিকুৱেষ্টো কৰিম আপোনালোকৰ যদি কিবা এনেকুৱা ক'ৰবাত পাৰিবাৰিক সংঘাত বা এনেকুৱা ধৰণৰ নাৰী নিৰ্যাতন ক'ৰবাত যদি দেখা পায় আপোনালোকে প্লিজ যোগাযোগ কৰিব মহিলা আয়োগত আৰু কেইদিনমানৰ পিছত আপোনালোকক মই জনামো কেনেকৈ কি ধৰণে আপোনালোকে সহায় লাভ কৰিব নমস্কাৰ দীপালী নমস্কাৰ বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ নমস্কাৰ দীপু ধন্যবাদ নিৰ্মলা গোহাঁই হাজৰিকা ধন্যবাদ বাইদেউ ধন্যবাদ নমস্কাৰ ৰুমি দেৱী প্ৰণতি মহন্ত বাইদেউ ধন্যবাদ পূবালী বাইদেউ ধন্যবাদ অনুপমা কলিতা ইমান মেছেজ আহিছে মই এৰিব পৰা নাই ৰূপা শ্ৰী দত্ত নমস্কাৰ ভাল মোৰ খবৰ ভাল মই পিছত আকৌ লাইভ আহিম কেতিয়াবা কিবা যদি বিষয় থাকে প্লিজ ক'ব মই নিশ্চয় মই মোৰ ফালৰ পৰা যিমান ক্লিয়াৰিটি দিব লাগে মই দিম ধন্যবাদ শিৱসাগৰৰ পৰা ৰেখা বৰুৱা নমস্কাৰ অৰুণতি নমস্কাৰ হয় নমস্কাৰ সবিতা বৰ্মন নমস্কাৰ ৰাজেশ চৌধুৰী নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ দেই মই কল্যাণী গোহাঁই লাভ ইউ নমস্কাৰ বহুত ধন্যবাদ নমস্কাৰ বহুত মৰম আৰু শুভেচ্ছা বাইদেউ বহুত ভাল লাগিল পাহি ভাগ্য শইকীয়া নমস্কাৰ ষ্ট্ৰং ওমেন য়েছ আই এম ষ্ট্ৰং দৰ্শনা হাজৰিকা থেংক ইউ ছ' মাছ থেংক ইউ নিগম নীলি ভাল কৰি যাওক নমস্কাৰ বহুত ধন্যবাদ নমস্কাৰ কথা পাতিব মন গৈ আছে কিয় আৰু অলপ আৰু কি একচুৱেলি বহুত বিষয় আহি যায় কিন্তু মই ভাবিছোঁ যে প্ৰথমবাৰতে গোটেই বিষয়বিলাক নাৰাখোঁ কিন্তু মোৰো মন গৈ আছে যে কথা পাতিবলৈ আচলতে কেতিয়াবা কিছুমান বিষয় লৈ আহিম আপোনালোকে মেছেজ কৰিব মই 100% আহিম মোৰো ভাল লাগিছে আজি প্ৰথম আহিছোঁ মই লাইভ হয় সেইটোতো হয় বৰ্ণালী বৰা ঠিক কথা কৈছে আপুনি সেইটোতো হয় ভাল কামবিলাক বাৰু আমাৰ সমাজততো সেইটো হয়ে মানে পিছলৈ টানা মানুহ বহুত বেছি থাকে আগলৈ আগবঢ়াই দিয়া মানুহ কম থাকে কিন্তু কি হয় যাৰ মনৰ স্থিৰতা থাকে যাৰ লক্ষ্য একদম যাৰ লক্ষ্য থাকে যিকোনো বিষয়ত ফ'কাছ থাকে তেওঁলোকৰ কাৰণে অসুবিধা নহয় আজি মোৰ কাৰণে একো অসুবিধা নহয় নিশ্চয় মই ভালকৈ কৰি যাম ছানিদুল ইছলাম থেংক ইউ ছ' মাছ থেংক ইউ ৰণী টিনা সোণোৱাল থেংক ইউ ৰেখা বৰা পুনৰ নিশ্চয় জনাম থেংক ইউ মণি বৰা থেংক ইউ বাইদেউ ভাল লাগিছে আপোনালোকে ইমান ধুনীয়াকৈ মেছেজ দিছে মই আগতে এনেকৈ অহা নাছিলোঁ থেংক ইউ ছ' মাছ আৰু ইয়াতে অনুভৱ কৰিব পাৰি যে আপোনালোকে অলপ ক'ৰবাত মোক ভাল পায় মোৰ ভাল লাগিছে দেই মোৰ বহুত ভাল লাগিছে আজি কেতিয়াবা কিছুমান বস্তু অলপ সময় নিৰাশ কৰে কিন্তু তথাপিতো নিজে ঠিক হৈ লওঁ কিন্তু আজি এই মেছেজবিলাক দেখি সঁচাকৈ বহুত ভাল লাগিছে থেংক ইউ টিনা সোণোৱাল জান্নাত ৰুহানী থেংক ইউ পৰিস্মিতা দাস থেংক ইউ ছ' মাছ থেংক ইউ পাহি কাশ্যপ থেংক ইউ ছ' মাছ I really love you, big fan. Thank you, Manoj. Thank you so much. নিশ্চয় ভাৰতী শইকীয়া কৰবি ভালে আছো দেই ভালে আছো লটছ অফ লাইফ দীপু থেংক ইউ ছ' মাছ থেংক ইউ সুনীল সোণোৱাল নমস্কাৰ তো ইমান মেছেজ আহি আছে মই কি কৰোঁ ধৰিব পৰা নাই থেংক ইউ আৰু অলপ সময় ইগনোৰ all those people who talk behind you একদম ইগনোৰ কৰোঁৱে মই থেংক ইউ জয়শ্ৰী বুঢ়াগোহাঁই থেংক ইউ ছ' মাছ বাইদেউ অনিতা বিশ্ব থেংক ইউ মমতা
সীমা দাস গগৈ কেনেকৈ কণ্টেক্ট কৰিম প্লিজ আপোনালোকে মোৰ অফিচটো আছে মই আকৌ এবাৰ কৈ দিছোঁ বেলতলা তিনিআলিত শংকৰদেৱ নেত্ৰালয়ৰ একেবাৰে ওচৰত অফিচটো আপোনালোকে আহিব দেই মই লগ দিওঁ সচৰাচৰ মই থাকোঁৱেই আৰু মহিলা আয়োগৰ পৰা বহুত ভাল ভাল কিছুমান কাৰ্যসূচী লৈছোঁ মই ভাবোঁ যে সেইখিনিয়ে বহুত মহিলাক কামত দিব যিসকল মহিলাই মই ভাবোঁ যে তেওঁলোকক সহায়ৰ এষাৰি মাতৰ বহুত প্ৰয়োজন আছে বহুত সহায় হ'ব আপোনাৰ বাইদেউ আপোনাৰ থেংক ইউ ছ' মাছ মনোজ থেংক ইউ পল চম্পা থেংক ইউ ৰিংকু মণিকৰ আপুনি থেংক ইউ ছ' মাছ সৌৰভ মমতা দাস থেংক ইউ ছ' মাছ ৰশ্মি দেৱী চিয়'ৰ ফ'ল' কৰিম বাৰু কৃষ্ণা দেৱী থেংক ইউ কিংকিনি কৈছে ভাল লাগে আপোনাক থেংক ইউ ছ' মাছ থেংক ইউ চাইনিকা ৰাভা মোৰ ভাল লাগিছে নামবিলাক কৈ মই শুদ্ধ মানে মই নাজানো পটককৈ আহিছে আৰু মই কৈছোঁ নামবিলাক দেই খেলি মেলি হ'ব পাৰে চেং কমলেশ্বৰ চাং থেংক ইউ ছ' মাছ থেংক ইউ নিশ্চয় মই আপোনালোকে আচলতে মোক কোৱাটো ঠিক নহ'ব মই মহিলা আয়োগত যিমানখিনি পাৰোঁ সিমান মই কষ্ট কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো বিশ্বাসত এই পদটোত ৰাখিছে মই গুৰুত্ব সহকাৰে লৈ মই কাম কৰিম মই ভাল মেছেজ আহি আছে আই ডোণ্ট ন' মই কেনেকৈ কি কৰিম থেংক ইউ